মন্দিৰৰ বৰদলনি চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত মেট্ৰিকৰ ফলাফলক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰীক্ষাৰ্থীসকলৰ শোচনীয় ফলাফলক লৈ এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকল। ফলাফল ওলোৱাৰ পিছতে চকু কপালত উঠিল অভিভাৱক তথা স্থানীয় লোকৰ। ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ ২ গৰাকী ছাত্ৰ-ছাত্ৰীহে কোনোমতে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। সোমবাৰে বিদ্যালয় প্ৰাংগণত সমবেত হোৱা ৰাইজে মুকলি অভিযোগ উত্থাপন কৰে যে বিদ্যালয়খনত পাঠদানতকৈ ৰাজনীতিৰ সমান্তৰালকৈ মাতাব্বৰ ৰাজ চলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজৰ অভিযোগ মতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্বাহজাহান আলী আহমেদ আৰু প্ৰধান শিক্ষক নুৰুল ইছলামৰ একনায়কত্বৰ বাদৰ বাবেই আজি ধ্বংস হৈছে শিক্ষাৰ্থীৰ ভৱিষ্যত। ১৩ গৰাকী শিক্ষক থকাৰ পিছতো কিয় এনে ফলাফল হ'ল তাক লৈ উঠিছে প্ৰশ্ন। ইফালে সংবাদ মাধ্যমৰ আগত নিজৰ বিফলতা স্বীকাৰ কৰিলেও আজব অজুহাত দৰ্শাইছে প্ৰধান শিক্ষক নুৰুল ইছলামে। তেওঁৰ মতে ৬জনকৈ শিক্ষক BLO হিচাপে কামত ব্যস্ত থকা আৰু তেওঁ নিজেও অফিচিয়েল কামত ব্যস্ত থকাৰ বাবে হেনো পাঠদানত ব্যাঘাত জন্মিছে। ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ ক্ষুব্ধ ৰাইজে বৰপেটা জিলা আয়ুক্ত আৰু শিক্ষামন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ এনে ফলাফল কেৱল দুৰ্ভাগ্যজনেই নহয়, ই শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। চৰকাৰে এতিয়া এই ক্ষেত্ৰত কি তদন্ত কৰে সেয়া হ'ব লক্ষণীয়। মই স্বীকাৰ কৰিছোঁ, মোৰ মানে ফলাফল বেয়া হৈছে। মোৰ স্কুলত আচলতে আমাৰ যিবিলাক অভিভাৱক ছাত্ৰ ছাত্ৰীৰ মই মিটিং কৰিছোঁ, অভিভাৱকক জ্ঞাত কৰাইছোঁ, MCকো মাতিছোঁ, এখেতকে লৈ আমি মিটিং প্ৰক্ৰিয়া চলাইছিলোঁ। নাম পঠোৱাতে আমি বাছি পঠাইছোঁ, তথাপি গাৰ্জেনে মানা নাই। এইবাৰ টোটেল ৩১জন ছাত্ৰ ছাত্ৰীৰ নাম পঠাইছিলোঁ, দুটা একেবাৰে এটা এক্সিডেণ্ট ঘটনা হৈছে। মই তাৰ পৰা এটা খুব টেনশ্যনত আছোঁ, ভৱিষ্যতে যাতে এনেকুৱা নহয়। আৰবীৰ ৪জন, টোটেল ১৩জন আছে, ৯৫জন আছে। মই সকলোফালে মই চেষ্টা অব্যাহত কৰিছিলোঁ। নাম পতা ল'ৰা ছোৱালীয়ে ফোন যোগে আমাৰ শিক্ষকবিলাকে ফোন কৰিছে আৰু মোৰ বিদ্যালয়ত ৬টা BLO, তাৰে 5টা ক্লাছ 10ৰ ছাবজেক্ট পঢ়ায়। BLO ধৰক গোটেই অসমত আছে, BLO কিছুমান কম বেছ আছে, কিন্তু মোৰ স্কুলতে BLOখন আৰু গোটেইকেইটা শিক্ষক মোৰ BLO ক্লাছ কিন্তু বহুতখিনি কম হৈছে। কাৰণ ১.৫ মাহ ২ মাহ আজি ট্ৰেইনিং, কালি ট্ৰেইনিং, কালি ঘৰে ঘৰে যাব লাগে, আহোঁতে কৈ গুচি যায়। DCৰ অৰ্ডাৰ আছে, আমি চেষ্টা কৰি চালোঁ হয়। আৰু বেষ্টটো অলপ দুৰ্বল আছিল, আমি সকলোফালে চেষ্টা কৰিছিলোঁ, কিন্তু মই শেষত যাই ৰেজাল্টটো পালোঁ। মই নাই মানে ৰাজনীতি মেনে কৰা মই সিমান মোৰ ব্ৰেইনৰ দ্বাৰা আমি দেখা নাই। আমাৰ শিক্ষকবিলাক স্কুলত আহি আছে, ক্লাছ চলি আছে। এতিয়া আমাৰ বুদ্ধি মহলে যিবিলাক ধৰিছে এইবিলাক মোক সেইখিনি পৰামৰ্শ দিলে, মই সেইখিনি যদি ৰাজনীতিৰ পৰা কিবা সোমাইছে মোৰ স্কুলত ষ্টাফ বা মোৰ তলত যিখিনি আছে, মই সেইখিনি ভৱিষ্যতে মানে সংশোধন যদি সেইটো কাৰণে মই মোৰো আছে, শিক্ষকৰো হ'ব, আমাৰেই হ'ব, গোটেইকেইটা হ'ব। মই তো মানে অকলে ক্লাছ নকৰোঁ, মই 10ত ক্লাছ নকৰোঁ, মই বাকীখিনি যিখিনি কাম যা আছে সকলো মোৰ প্ৰত্যেক দিনে অনলাইনৰ কাম, ইয়াৰ কাম, সেইটো কৰিয়ে থাকিব লাগে। ইয়াত আজি অফিচত যাব, কালি অফিচত যালে কামত ব্যস্ত থাকিব লাগে। আমাৰ ছাৰবিলাকে পঢ়াইছে। মন্দিৰৰ পৰা ছবেদ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।